মই শ্ৰী অতুল দাস মোৰ গাঁও পৰালিত মানে যোৱা 3 তাৰিখৰ পৰা মোৰ ল'ৰাটো গুৱাহাটীত কামৰ সিদ্ধান্তত গৈছিল তাৰপিনে কামৰ মানে গধূলি তাৰপিছত ফোন মাৰোঁতে ফোনটো পালোঁ কথা পাতিলোঁ তাৰপিছত মানে কেনেকুৱা হ'ল ল'ৰাটোৰ ফোনটো ৰিং হৈ থাকে ফোনটো ৰিচিভ নকৰে তাৰমানে নাই ফোনটো আৰু নায়েই আৰু ৰিচিভেই নকৰে তাৰপিছত মানে বৃহস্পতিবাৰে 3:30 বজাত মোবাইলটো ছুইচ অফ হৈ গ'ল তাৰপৰা আমাৰ অলপ ঘৰত চিন্তা লাগিল দিয়কচোন যিহেতুকে যোগাযোগ ৰাস্তা নোহোৱা হৈ গ'ল এনেকৈ আমি থানাটো এণ্ট্ৰি দিয়া গ'ল বিজয়নগৰত তাৰপিছত এনেকৈ বিচাৰিও আছোঁ আলহী তাতো সুধিছোঁ আৰু তেনেকৈ যদি মোৰ ল'ৰাটোক কোনোবাই মানে এনেকুৱাকৈ দেখা পায় যাতে ফোন নম্বৰ এটা দিয়া হ'ব সেইটো ফোন নম্বৰটো যে যোগাযোগ কৰে আৰু কোনোবাই যদি তাৰমানে ইয়াক ৰাখিও থৈ দিছে কিবা কৰি তে ল'ৰাটোক এৰি দিয়ক মই তাৰমানে ভৰিয়াতে থৈছোঁ আৰু কি নামটো ল'ৰাটোৰ নামটো শ্ৰী অংকন দাস কিমান বয়স 23 বছৰ লাষ্ট কি কথা লাষ্ট মানে সি কৈছে যে মই মালিগাঁৱত আছোঁ মই ৰাতিপুৱা যাম দিয়া ঠিক এখিনি আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221